সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজি দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি শাওণ মাহৰ 31 তাৰিখ সোমবাৰ, ইংৰাজী 17 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৃতি ৰোমন্থনকাৰী দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:56:51 আৰু সূৰ্য অস্ত হ'ব 5:58:18। আজি তিথি শুক্লপক্ষৰ পঞ্চমী তিথি, আবেলি 5:24 থাকিব আৰু তাৰপিছত শুক্লপক্ষৰ ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ চিত্ৰা, অহোৰাত্ৰি দিনে ৰাতি থাকিব। যোগ শুভ আৰু কৰণ হৈছে বালৱ। জন্মত আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ কন্যা ৰাশি হ'ব চিত্ৰা নক্ষত্ৰ, ক্ষুদ্ৰবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অষ্টোত্তৰীয় বুধ আৰু বিংশোত্তৰীয় মংগলৰ দশা। আবেলি 4:11:29 যোৱাত তুলা ৰাশি মিলিব, বৈশ্যবৰ্ণ আৰু বৰুণ যোগ পাব। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। মৰণত আজি কোনো ধৰণৰ দুখ নাপায়। আজি যাত্ৰা নাই, শুভকৰ্ম দীক্ষা গ্ৰহণ কৰিব পাৰে। ৰাহুকাল আজি ৰাতিপুৱা 6:34 পৰা 8:12 থাকিব আৰু শুভ সময় হ'ব দুপৰীয়া 2:42 পৰা 4:42 এই সময়খিনিৰ ভিতৰত যিকোনো শুভকৰ্ম কৰিলে তাত শুভ ফল লাভ কৰিব পাৰি। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, কি সফলতা অৰ্জন কৰিব, কি সাৱধানতা আপুনি ল'ব লাগিব, আপোনাৰ শুভ ৰং, শুভ সংখ্যা কি মেটচিং কৰিব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। প্ৰথমে আগবাঢ়িছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজি আপোনাৰ বুধ, ৰবি আৰু বৃহস্পতি চতুৰ্থ গৃহত থাকি সুখ, শান্তি, সমৃদ্ধি প্ৰদান কৰি আছে। আৰ্থিক দিশত আপোনাৰ অত্যন্ত ভাল দেখা যায়। জ্ঞান, বিচাৰ, বুদ্ধি, সৌভাগ্য, কথাত মধুৰতা, এই সকলোবিলাক দিশত আজি আপোনাৰ সাফল্য লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। কিন্তু আপোনাৰ বেমাৰ আজাৰক লৈ কিছু চিন্তা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আন ব্যক্তিৰ প্ৰভাৱত কিছু সমস্যা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অভাৰ থিংকিং হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ। আৰু স্বাস্থ্যৰ দিশত জ্বৰ, চৰ্দি এনেকুৱা ধৰণৰ সমস্যা, বতৰৰ সমস্যা কিছু দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ আজি আপোনাৰ অষ্টম গৃহ, যিটো বৃহস্পতিৰ গৃহ, চন্দ্ৰ আৰু শুক্ৰই চতুৰ্থ দৃষ্টিৰে চাই আছে এই বৃহস্পতিৰ গৃহক, যাৰ ফলত আপুনি ৰাজ সাহাৰ্য লাভ কৰাৰ বা সহায় সাহাৰ্য লাভ কৰাৰ কাৰণে এটা সুন্দৰ সুযোগ লাভ কৰিব। আৰ্থিক দিশৰ ফালৰ পৰা কিছু বাধা আহিব পাৰে, কিন্তু সেই বাধাই আপোনাক বিশেষ প্ৰভাৱ নেপেলায়। পুৰণা কোনো কাম যদি আপোনাৰ পেণ্ডিং হৈ আছে, তেনেহ'লে আজি সম্পূৰ্ণ কৰাৰ কাৰণে আপুনি ভাল সুবিধা লাভ পাব, সুযোগ লাভ কৰিব পাৰিব আজি। প্ৰেমৰ ক্ষেত্ৰত মনোৰম, অত্যন্ত শুভ দিন প্ৰেমৰ কাৰণে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু নতুন পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ হয়তো কোনো ইনষ্টিটিউট চেঞ্জ হ'ব পাৰে, কোনো পাঠ্যক্ৰম আপুনি চেঞ্জ কৰিব পাৰে, বা
আপোনাৰ যিকোনো ক্ষেত্ৰতে কোনো পৰিৱৰ্তন হ'ব পাৰে, চেঞ্জ হ'ব পাৰে। আপোনাৰ স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আপোনাৰ কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 8। এইবাৰ আগবাঢ়িম মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ দ্বিতীয় গৃহত বুধ, বৃহস্পতি আৰু ৰবি অৱস্থান কৰি আছে, আৰু চতুৰ্থ গৃহত চন্দ্ৰ আৰু শুক্ৰই অৱস্থান কৰি আছে, যাৰ ফলত আপোনাৰ বিদ্যা লাভৰ কাৰণে উত্তম দিন। যাৰ যি বিদ্যা, যাৰ যি কৰ্ম, প্ৰতিটো কৰ্মই প্ৰত্যেকজনৰ কাৰণে একোটা বিদ্যা। সেই বিদ্যাত আপুনি নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব, অভিজ্ঞতা লাভ কৰিব পাৰিব। আপোনাৰ নতুন চিন্তাধাৰা, বিচাৰ বুদ্ধি আহি পৰিব। বিদ্যা লাভৰ কাৰণে অভাৰঅল আপোনাৰ আজিৰ দিনটো অত্যন্ত শুভ দিন হিচাপত দেখা যায়। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ বাহন ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব পাৰে, বাহন ক্ৰয় হ'ব পাৰে যিকোনো। আয় উপাৰ্জন ভালেই যাব আপোনাৰ, তাত সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছু চিন্তা থাকিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা আপোনাৰ বতৰৰ কাৰণে কোনো বেমাৰ আজাৰ দেখা দিব পাৰে, আৰু যদি কোনো ব্যক্তিৰ অপাৰেশ্যন হ'বলগীয়া আছে আজি, তেনেহ'লে আপুনি আজিৰ দিনটোত অপাৰেশ্যন কৰি ল'ব পাৰে, অত্যন্ত শুভ দিন দেখা যায়। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আজি প্ৰথম গৃহত বুধ, বৃহস্পতি আৰু ৰবি অৱস্থান কৰি আছে, আৰু সপ্তম গৃহত চন্দ্ৰ আৰু শুক্ৰই দৃষ্টি নিবদ্ধ ৰাখিছে, যাৰ ফলত দাম্পত্য জীৱন, পাৰিবাৰিক জীৱন আপোনাৰ অত্যন্ত সুখময় হ'ব আজি। সুখ সমৃদ্ধি বা দাম্পত্য পৰিবাৰত আপোনাৰ মিলা প্ৰীতি, বুজাবুজি সকলোখিনি আজি লাভ কৰিব পাৰিব। আৰ্থিক উন্নতিৰ যোগ দেখা যায়। ব্যৱসায় ক্ষেত্ৰত যিসকল ব্যক্তি পুৰণা বস্তুৰ লগত জড়িত হৈ আছে, বা যিসকলে ৰিপেয়াৰিং কাৰ্য কৰে, তেনেকুৱা কাৰ্যৰ লগত জড়িত ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো অত্যন্ত শুভ দিন দেখা যায়। নৰ্মেল ব্যৱসায়ৰ কাৰণেও কোনো সমস্যা নাই, কিন্তু এনেকুৱা ধৰণৰ ব্যৱসায়ত বেছি লাভদায়ক দিন হিচাপত দেখা পোৱা যায় আজি। প্ৰেমৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কৰ্ম কৰিব পৰা ক্ষমতা, কৰ্মদক্ষতা বহুত বৃদ্ধি পাব আজি। বহু দেৰিলৈকে পঢ়িব পাৰিব, বা আপোনাৰ কোনো ভাগৰ নালাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ইনডাইজেশ্যনৰ সমস্যা আহি পৰিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ সিংহ ৰাশিলৈকে আহিছোঁ। সিংহ ৰাশি আজি উন্নতিৰ যুগ আছে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ধন বৃদ্ধি হ'ব, বাহন বা জুৱেলাৰী ক্ৰয় কৰাৰ এটা সুবিধা লাভ কৰিব পাৰে আজি। কিন্তু আপোনাৰ মনত ছেটিছফেকশ্যন নাথাকিব। আপুনি যিয়েই নকৰক, আপুনি যিমানেই ভাল দামী জুৱেলাৰী নিকিনক, যিমানেই ভাল বস্তু ব্যৱহাৰ নকৰক কিয়, খোৱা বস্তু, ভাল বস্তু খালেও আপোনাৰ ছেটিছফেকশ্যনটো নাথাকিব আজি। কাৰণ আপোনাৰ কেতুৰ কাৰণে এই সমস্যাটো দেখা দিয়ে। যেতিয়া লগ্নত কেতু থাকে, প্ৰথম গৃহত যেতিয়া কেতু থাকে, তেতিয়া এনেকুৱা ধৰণৰ সমস্যাবিলাকে আহি পৰে। বিশেষ আপুনি চিন্তা কৰিবলগীয়া নাই, কোনো ছেটিছফেকশ্যন নাথাকিলেও আপোনাৰ শুভ কৰ্ম খুব ধুনীয়াকৈ চলি যাব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালে চলি যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভালেই যুগ দেখা যায়, শিক্ষাৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়।
স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু মানসিক চিন্তা বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ হেডেক বাঢ়িব পাৰে বা আপোনাৰ অন্যান্য কিছু সমস্যা আহি পৰিব পাৰে। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 8। এইবাৰ আগবাঢ়িম কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাৰ প্ৰথম গৃহত আছে শুক্ৰ আৰু চন্দ্ৰ, আৰু একাদশত আছে আপোনাৰ বুধ, বৃহস্পতি আৰু ৰবি। গতিকে আপোনাৰ একাদশ গৃহ ইনকামৰ গৃহ, অত্যন্ত ভাল গৃহ, আৰু প্ৰথম গৃহত শুক্ৰ চন্দ্ৰই আপোনাক ভাল ফলাফল প্ৰদান কৰি আছে। গতিকে আপোনাৰ ধন লাভৰ কাৰণে অত্যন্ত ভাল দিন লাভ কৰি আছে আজি। আপোনাৰ এটাতকৈ বেছি চ'ৰ্চৰ পৰা ধন টকা পইচা আহিব পাৰে। আপোনাৰ ছেভিংছ ভাল হ'ব আজিৰ দিনটোত। নতুন ইনকামৰ কাৰণে নতুন পথৰ আপুনি অনুসন্ধান পাব, নতুন পথ সন্ধান কৰি ল'ব পাৰিব। গৃহত আপোনাৰ সম্পত্তি বিষয়ক কোনো পৰিৱৰ্তন আহি পৰিব পাৰে। যেনেকুৱা আপোনাৰ আগৰ গাড়ী আপুনি চেঞ্জ কৰি নতুন গাড়ী এখন ল'ব পাৰে, বা আপোনাৰ কোনো বস্তু ৰিপ্লেচ কৰিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান পৰিৱৰ্তন আজিৰ দিনটোত আপোনাৰ আহি পৰিব পাৰে। আপোনাৰ ওচৰ চুবুৰীয়া বা মানুহৰ লগত আপোনাৰ সম্পৰ্ক বা বন্ধুত্ব কিছু কমিব পাৰে, তাৰ প্ৰতি আপুনি সাৱধানতা গ্ৰহণ কৰিব। বেমাৰৰ কাৰণে আপোনাৰ কোনো চিন্তা কৰিবলগীয়া নাই আজি। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভালেই যাব, প্ৰেমো সফল হ'ব পাৰিব প্ৰেমত। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বুদ্ধি তীক্ষ্ণ হৈ থাকিব, মনোযোগ বৃদ্ধি পাব, বুদ্ধি ভাল হ'ব, আৰু আপুনি যি কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 8। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আজি ষষ্ঠত আছে আপোনাৰ শনি, আৰু একাদশত আছে কেতু, আৰু দ্বাদশত চন্দ্ৰ আৰু শুক্ৰ অৱস্থান কৰি আছে, যাৰ ফলত আৰ্থিকভাৱে কিন্তু আপুনি আজিৰ দিনটোত কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে, বা আপোনাৰ ধন টকা পইচা ক্ষতি হোৱাৰ এটা যোগ দেখা যায়। আপুনি অত্যন্ত সাৱধানতা গ্ৰহণ কৰি চলিব আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিবা যদি সমস্যা থাকে তেনেহ'লে সমাধান কৰি ল'ব পাৰিব, তাত কোনো অসুবিধা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ ভালে থাকিব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, যিসকলৰ চুগাৰৰ সমস্যা আছে, তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি চলিব। অভাৰঅল দিনটো আপোনাৰ ভালে দেখা যায়। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 2। এইবাৰ বৃশ্চিক ৰাশিলৈকে আগবাঢ়িছোঁ। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ কাৰণে অত্যন্ত শুভ দিন। আপুনি কোনো ভাল খাদ্য বা ভাল দ্ৰব্য লাভ কৰাৰ কাৰণে এটা ভাল সুযোগ লাভ কৰিব পাৰিব। একাদশত আপোনাৰ শুক্ৰ চন্দ্ৰ বিৰাজমান, ইনকামৰ দিশত আপোনাৰ অত্যন্ত ভাল দেখা যায়। ইনকাম আপোনাৰ এটাতকৈ বেছি চ'ৰ্চৰ পৰা আহিব পাৰে, আৰু ইনকামৰ ক্ষেত্ৰত আপোনাৰ কোনো পৰিৱৰ্তন আহিব পাৰে। ভাল খাদ্য খোৱা, ভাল বস্ত্ৰ পৰিধান কৰা, বা কোনো ভ্ৰমণ কৰা, এনেকুৱা ধৰণৰ যিবিলাক লাক্সাৰী কাম, এই কামবিলাকৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব, আৰু আপুনি সফলতা হ'ব পাৰিব আজি। প্ৰেমৰ ক্ষেত্ৰত আৰু পাৰিবাৰিক দিশত আপুনি অত্যন্ত সুখী হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত যিসকল IT ষ্টুডেণ্ট হয়, বা যিসকল মেকানিকেল ষ্টুডেণ্ট, ITI যিসকলে কৰি আছে, তেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাকৰ কাৰণে অত্যন্ত ভাল দিন। নৰ্মেল ষ্টুডেণ্টৰ কাৰণে কোনো সমস্যা নাই, কিন্তু এই ধৰণৰ ষ্টুডেণ্টসকলৰ কাৰণে বেছি উল্লেখনীয় দিন আজি, বেছি ভাল ফলাফল লাভ কৰিব পাৰিব তেওঁলোকে। স্বাস্থ্য ভালেই যাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা হ'ব 8। এইবাৰ ধনু ৰাশিলৈকে আহিছোঁ। ধনু ৰাশিৰ আজি দশমত আপোনাৰ চন্দ্ৰ আৰু শুক্ৰ বিৰাজমান হৈ আছে, যাৰ ফলত আপুনি নতুন কৰ্মৰ সন্ধান লাভ কৰিব পাৰিব। নতুন আঁচনি, নতুন কৰ্ম আঁচনি
আপুনি লাভ কৰিব পাৰিব। যদি কোনো নতুন কৰ্ম আৰম্ভ কৰে তেনেহ'লে তাৰ পৰা আপুনি যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপোনাৰ মাত কথাৰ কাৰণে আপোনাৰ বাকপটুতা ক্ষমতা যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব বা ওচৰ চুবুৰীয়া হওক বা কোনো ইষ্ট কুটুম্ব বন্ধু বান্ধৱৰ সৈতে আপোনাৰ মিলা প্ৰীতি অত্যন্ত ভালেই থাকিব। আজিৰ দিনটোত আৰ্থিক ভালেই দেখা যায়, ধন লাভৰ দিন। প্ৰেমৰ ক্ষেত্ৰত অতি শুভ দিন দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো যদি গভৰ্ণমেণ্ট জবৰ কাৰণে ইণ্টাৰভিউ দিবলগীয়া আছে তেনেহ'লে দিব পাৰে, কোনো সমস্যা নাই, ভালেই দেখা যায়। মেনেজমেণ্ট ষ্টুডেণ্টসকলৰ কাৰণে অত্যন্ত ভাল দিন, তেওঁলোকে যি কাৰ্য কৰে তাতেই ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব, তাত বাহিৰে বেলেগ সমস্যা একো দেখা নাযায়। শুভ ৰং বগা, শুভ সংখ্যা হ'ব 2। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি দ্বিতীয় গৃহত আছে ৰাহু, আৰু আৰ্থিক দিশত এই ৰাহুৰ প্ৰভাৱৰ কাৰণে আৰ্থিক দিশত আপোনাৰ কিছু চিন্তা কৰিবলগীয়া আছে। আৰ্থিক আপোনাৰ উঠানামা হৈ থাকিব। কোনোবা এটা সময়ত যদি আপোনাৰ ইনকাম ভাল হয় বা ব্যৱসায় আপোনাৰ ভাল হয় তেনেহ'লে কোনোবা এটা সময়ত হয়তো আপোনাৰ ব্যৱসায় বা ইনকাম বেয়া হ'বও পাৰে। গতিকে আৰ্থিক দিশত আপুনি কিছু চিন্তা কৰিবলগীয়া থাকিব আজিৰ দিনটোত। সম্পত্তিৰ বিষয়ত সমস্যা বাঢ়িব পাৰে। আপোনাৰ আজি আৰু এটা কথাৰ পৰা আপুনি সাৱধান হৈ থাকিব, কোনো শত্ৰুৱে হওক বা কোনো ব্যক্তিয়ে আপোনাৰ বদনাম উলিয়াব পাৰে বা আপোনাক কোনো অপযশ দিব পাৰে। গতিকে তাৰ প্ৰতি আপুনি কিছু লক্ষ্য ৰাখি চলিব। যদিহে কোনো ব্যক্তিৰ ক'ৰবাত গোপন প্ৰেম চলি আছে তেনেহ'লে আজিৰ দিনটোত গোপন প্ৰেম আপোনাৰ প্ৰকাশ হৈ পৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মন কিছু কণ্ট্ৰল কৰি ৰাখিব, মন ডাইভাৰ্ট হৈ থাকিব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত স্কিনৰ সমস্যা আহি পৰিব পাৰে। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 8। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অষ্টমত চন্দ্ৰ আৰু শুক্ৰ, এই অষ্টমত চন্দ্ৰ শুক্ৰ থাকি আপোনাৰ বিদেশ ভ্ৰমণৰ কাৰণে এটা ভাল যোগ প্ৰদান কৰি আছে। কিন্তু আপোনাৰ সৰু সুৰা ভ্ৰমণ, যিবিলাক আমাৰ লোকেল ভ্ৰমণ, আপুনি কোনো 5 কিলোমিটাৰ দূৰত ভ্ৰমণ কৰা বা 10 কিলোমিটাৰ দূৰত ভ্ৰমণ কৰা, এনেকুৱা ধৰণৰ যিবিলাক ভ্ৰমণ, কাৰোবাৰ ঘৰত ফুৰিবলৈ যোৱা, এনেকুৱা ধৰণৰ ভ্ৰমণৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা আহিব পাৰে। এই ভ্ৰমণত আপুনি কোনো অসুবিধা লাভ কৰিব পাৰে। গতিকে বিদেশ ভ্ৰমণৰ কাৰণে আপোনাৰ শুভ দিন, কিন্তু লোকেল ভ্ৰমণৰ কাৰণে আপোনাৰ আজিৰ দিনটো বৰ ভাল দিন দেখা নাযায়। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ মধ্যমীয়াভাৱে দিনটো যাব। ব্যৱসায়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য ধৰিব লাগিব। কেতিয়াবা হয়তো কোনো খং বা এগ্ৰেশ্যন আহি পৰিব পাৰে। গতিকে এইবিলাকৰ পৰা যাতে আপুনি হাত সাৰি থাকিব পাৰে তাৰ কাৰণে আপুনি ধৈৰ্য ধৰিব, প্ৰেম ভালেই যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত স্মৃতিশক্তি বৃদ্ধি পাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শুভ ৰং হ'ব সেউজীয়া, শুভ সংখ্যা হ'ব 2। এইবাৰ আগবাঢ়িছোঁ শেষ ৰাশি মীন ৰাশিলৈকে। মীন ৰাশিত আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব। যি কৰ্ম কৰে, নতুন কৰ্ম বা পুৰণা কৰ্মই হওক, যি কৰ্মই আপুনি কৰি যায় তাতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু আপোনাৰ খং কিছু কণ্ট্ৰল কৰি ৰাখিব লাগিব। খঙৰ কাৰণে হয়তো আপুনি কেতিয়াবা কোনো বিপদৰ সন্মুখীন হ'বও পাৰে। আৰু এটা কথাৰ পৰা আপুনি কিছু সাৱধানতা গ্ৰহণ কৰিব লাগিব। আজি আপোনাৰ সা সামগ্ৰী কোনো চুৰি হ'ব পাৰে, তেনেকুৱা এটা যোগ দেখা যায়। সা সামগ্ৰী চুৰি হ'ব পাৰে। গতিকে আপোনাৰ সামগ্ৰীৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। যিয়ে নহওক, অফিচতে হওক, কৰ্মক্ষেত্ৰতে হওক বা আপোনাৰ ঘৰতে হওক, য'তেই নহওক আপুনি কিছু ধ্যান দিব, মনোযোগ দিব।
ভ্ৰমণৰ ক্ষেত্ৰত ধৰ্মীয় ভ্ৰমণ কোনো হ'ব পাৰে, আপোনাৰ কোনো মঠ মন্দিৰ বা কোনো ধৰ্মীয় স্থান বা কোনো ব্যক্তিৰ ধৰ্মীয় কাৰ্যত আপুনি উপস্থিত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ভালেই দেখা যায়। আৰু শিক্ষাৰ ক্ষেত্ৰত বুধাদিত্য যুগ অত্যন্ত শুভ দিন। কিন্তু অহাকালি 17 তাৰিখৰ পৰা আদিত্য আপোনাৰ শিক্ষাৰ গৃহত নাথাকিব। গতিকে অহাকালিৰ পৰা আপোনাৰ কিছু পৰিৱৰ্তন আহিব। আজিৰ দিনটো আপোনাৰ কাৰণে অত্যন্ত ভাল দিন, বুধাদিত্য যুগ। পঢ়া শুনাত যথেষ্ট মন থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যাই আহি পৰিব পাৰে, চকুৰ ইৰিটেশ্যন হ'ব পাৰে, চকু ফুলা হ'ব পাৰে, এনেকুৱা ধৰণৰ সমস্যাই আহি পৰিব পাৰে। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হ'ব 2। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই আপোনালোকৰ মাজলৈ মই দিব পাৰোঁ। আৰু প্ৰত্যেক দিনাই আপোনালোকক কিছু পৰিমাণে হ'লেও দিনটোৰ কাৰণে এটা জেনেৰেল গাইডেন্স দি সহায় কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক, ভাল হওক। ধন্যবাদ।